নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো মছজিদৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে এবাৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু ৰাইজে মছজিদৰ ভূমি বেদখল কৰি কোন এই তিনি লম্পতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এই তিনি লম্পতৰ বিৰুদ্ধে কোন এই তিনিগৰাকী আলি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম গুৰুত্বপূৰ্ণ খবৰ খুদখুৰাৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদত কপিল খুন্তলি আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো মছজিদ আৰু ৰাজহুৱা কবৰস্থানৰ ভূমি বেদখলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ ৰাইজৰ গুৰুত্বপূৰ্ণ খবৰ সমেজ আলী আকবৰ আলী আৰু বাহেজ আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে কবৰস্থানৰ ভূমি বেদখল কৰি মৃতদেহ কবৰস্থ কৰিবলৈ নিদিলে এই তিনি আলীয়ে অৱশেষত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে তিনি আলীৰ বিৰুদ্ধে ৰাইজে দাখিল কৰিছে এজাহাৰ পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো খুদখুৰাৰ বিৰুদ্ধে এবাৰ তীব্ৰ প্ৰতিবাদত কঁপিছে খুন্তলি মছজিদ আৰু ৰাজহুৱা কবৰস্থানৰ ভূমি বেদখলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত কঁপাই তুলিছে সাধাৰণ ৰাইজে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে সমেজ আলী আকবৰ আলী আৰু বাহেজ আলীৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত প্ৰতিবাদৰ পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো সমেজ আলী আৰু আকবৰ আলী বাহেজ আলীৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ ৰাজনীতি নচলিব উৎকুৰ গুচাব লাগে ৰাজনীতি নচলিব ৰাজনীতি নচলিব ৰাজনীতিকৰণ নচলিব ৰাজনীতিকৰণ নচলিব নচলিব কবৰস্থানৰ ৰাজনীতি নচলিব উৎকুৰ গুচাব লাগে ৰাজনীতি নচলিব ৰাজনীতি নচলিব ৰাজনীতিকৰণ নচলিব ৰাজনীতিকৰণ নচলিব দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিলো ৰাজনীতি নচলিব আমি ফটোগ্ৰাফ দেখুৱাৰ চেষ্টা কৰিম এই দুই আলী সমেজ আলী আকবৰ আলী আৰু মাহেজ আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে মছজিদ আৰু ৰাজহুৱা কবৰস্থানৰ ভূমি বেদখলৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে মন্তব্য আহি পৰিছে এই মুহূৰ্তত সমগ্ৰ বিষয় সন্দৰ্ভত পুনে পুনে মন্তব্য শুনাৰ চেষ্টা কৰিম দুজনে আপোনাৰ সুদকৈ মাৰো সুদত পইচা লগায় সুদত পইচা লগাই গোটেই দিনটো ঘূৰি ফুৰে বেলেগ কাম নাই তেখেতসকলৰ ঘোষ খায় এজনৰ নাম হ'ল আপোনাৰ সমেজ আৰু এজনৰ নাম হ'ল আকবৰ আলী দুজন মানুহ এনে গুণ্ডাৰাজে চলাই আছে এতিয়া ক'বলৈ গুণ্ডাৰাজে চলাই যদি বেলেগ ধমকি দি থাকে বেলেগ মছজিদে আহিব নিদিয়ে কবৰস্থানত মাটি দিব নিদিয়ে তেতিয়াহ'লে ধমকি দি আছে গুণ্ডাৰাজ চলাই আছে আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে এতিয়া মানে ওচৰে পাজৰে মানুহকেইটা ভালকৈ এনেকৈ চলিব পৰা নাই তেখেতসকলৰ কাৰণে আমি ক'ম যে তেখেতসকলক জেললৈ পঠিয়াওক ভাল শাস্তি দিয়ক চৰকাৰে যে আইনমতো যিটো শাস্তি হয় তেখেতসকলে শাস্তি দিয়ক আমি এইটোৱে বিচাৰিম আমি ৰাইজে দিন আগতে আমাৰ ইয়াতে মানুহ এজন ঢুকালে তেখেতে ইয়াতে কবৰস্থানত লৈ আহিছিলে কবৰস্থানত কবৰ দিবৰ কাৰণে কিন্তু আমাৰ ইয়াতে দুজন তিনিজন মানুহ তেখেতৰ পৰিয়ালৰ মানুহকেইটা কবৰ দিব দিয়া নাই এইটো লৈ তেখেতে উৎপাত কৰি আছিল আমাৰ ৰাইজৰ মানুহকেইটা আজি নহয় বহুত দিন আগৰে পৰা তেখেতসকলে উৎপাত কৰি আছে ইয়াতে কোনো এটা মানুহ নমাজ পঢ়ি আহিব নোৱাৰে ইয়াতে হৈছে আপোনাৰ সমেজ আলী বুলি মানুহ এজন আছে আৰু আপোনাৰ এই আকবৰ আলী বুলি তেখেত দুজন মানুহ আছে আৰু দুজন মানুহে মানে ইয়াতে মছজিদত মানুহ সোমাব নিদিয়ে কবৰস্থানত মানুহ সোমাব নিদিয়ে বহুত উৎপাত কৰি আছে ৰাস্তা দি মানুহ যাব নিদিয়ে এতিয়া সিহঁতে কৈ আছে আমাৰ মাটি আমাৰ কবৰস্থান আমাৰ মছজিদ কোনোৱে আহিব নোৱাৰে আমাৰ ইয়াতে যিখিনি মানুহ মাটি দিব লাগে আমাৰ মানুহখিনি মাটি দিব লাগিব আমাৰ খানদানৰ মানুহখিনি মাটি দিব লাগিব বেলেগ খানদানৰ মানুহ ইয়াতে মাটি দিব নোৱাৰে কিন্তু এইটো হ'ল ৰাজহুৱা বস্তু ৰাজহুৱা কবৰস্থান ৰাজহুৱা মছজিদ আমাৰ এইখিনি যিখিনি সমাজৰ মানুহ আছে গোটেইখিনি সমাজৰ মানুহ একেলগে থাকিম একেলগে মিলা প্ৰীতিৰে কবৰস্থানত কবৰ দিব মছজিদত নামাজ পঢ়িব কিন্তু তেখেতসকলৰ কাৰণে এই মছজিদত আৰু এই কবৰস্থানত কোনো মানুহ আহিব নোৱাৰে তেখেতৰ উৎপাতৰ কাৰণে
আৰু ভাবুকি দি থাকে যি আহিব তাকে পিছফালৰ পৰা মাৰিম লাগিলে আগফালৰ পৰা মাৰিম উপায় হ'লে হত্যা কৰিম এনেকুৱা ভাবুকি দি থাকে। এইটো আপোনাৰ 1901 চনত স্থাপিত হৈছে, বহুত পুৰণা মছজিদ হয় আৰু মানুহখিনি ইমান দিনে মিলা প্ৰীতিৰে চলি আছিলে, কিন্তু মাজত আপোনাৰ এই 2-3 বছৰ ধৰি এনেকুৱা হৈছে পৰিৱেশ এতিয়া মানুহে এতিয়া মছজিদ আহিবলৈ ভয় পায়, কবৰস্থানত কবৰ দিব আহিলে ভয় পায় যে পিছফালৰ পৰা কোনোবা মাৰেই নেকি, কোনোবাই কিবা কয়েই নেকি। সেইটো কাৰণত ইমান দিন ইমান মানুহ অহাই নাই মছজিদৰ কাৰণে। কিন্তু সিদিনাখন এই যোৱা 2 দিন আগতে মানুহজন ঢুকাল, আহোঁতে ইমান ডাঙৰ কাজিয়া এটা হৈ গ'ল, ইহঁতে মানে আমাক মাৰে না কাটে এনেকুৱা অৱস্থা। এইটো চলিছে তাৰমানে 3জন মানুহ আছে ইয়াতে, এই সুদখোৰ হয় সিহঁতে, সুদত পইচা লগাই আকবৰ আলী এটা, সমজুদ্দিন আৰু এটা বাহেজ, এই 3জনে ইয়াতে এইটো লৈ তাৰমানে বহুত পলিটিক্স কৰি আছে ইয়াতে তাৰমানে সুদত পইচা লগাই থাকে। সেইকাৰণে ইয়াতে আহি তাৰমানে এইটো কৰিব খোজে, মছজিদ লৈ তাৰমানে যিটো পলিটিক্স কৰি থাকে সিহঁতে ইয়াতে কবৰস্থান লৈ সেইটো কৰি থাকে। মানুহ যদি আহে ইয়াতে তাৰমানে এটা কবৰস্থ কৰিব দিলে সেইটো নিদিয়ে, ৰাস্তাত আহিলে সিহঁতক মাৰিব বোলে, সেনেকে তাৰমানে ধমকি সিহঁতে দি থাকে। সেইকাৰণে